তৎকালীনভাবে অবসর দিয়া বন বিষয়া গ্রেপ্তার করুক। তৎকালীনভাবে অবসর দিয়া বন বিষয়া দুর্বোধক গ্রেপ্তার করুক। ফাইনাল মাটিবিলাক উচ্ছেদ কৰিছে আৰু আমাৰ এইটো 50-60 বছৰৰ পৰা মানুহবিলাক ইয়াতে আছে থাকা সত্ত্বেও এইবিলাক অবৈধভাৱে উচ্ছেদ কৰিছে আৰু লুণ্ঠন চলাইছে, মাটি খনন কৰিছে, গছ কাটিছে, বালু খনন কৰিছে আৰু এইবিলাক আমাৰ বিচাৰ লাগে। শ্যাম ছাৰক অনুৰোধ জনাইছো, এইটো পট্টা মাটি এইবিলাক মাটি ভাঙি দিছে, ঘৰ বনাইছিল এইবিলাক ভাঙি দিছে, এইবিলাক মাটি উচ্ছেদ কৰিছে। এইবিলাক পট্টাৰ মাটি, পট্টা একশনীয়া মেদি এইবিলাক স্কুল ঘাট কলেজ সব আছে, লাইন আছে, জল জীৱন মিশন আছে, থাকা সত্ত্বেও এইবিলাক মাটি উচ্ছেদ কৰিছে। দুৰ্বোদত্ত জালি চাৰ্টিফিকেটে দি চাকৰি কৰি কেনে ইয়াতে 9 মাহ জালি চাকৰি 9 মাহ চাকৰি কৰিছে, জালি চাৰ্টিফিকেট দি কেনে দি পেলে এইবিলাক গুণ্ডাগিৰি কৰিছে, উচ্ছেদ কৰিছে আৰু টকাৰ ভাবুকি দিছে। টকা বিচাৰিছিল 50,000 কৈ টকা বিচাৰিছিল, এইবিলাক ঘৰত বিচাৰিছিল। মানুহ আমাৰ দুখীয়া ক'ৰ পৰা দিব? এইবিলাক দুখীয়া মানুহ ক'ৰ পৰা পাব পইচা? সেইকাৰণে ভয় ভাবুকি দেখাই গুণ্ডাগিৰি কৰি এইবিলাক মানুহক উচ্ছেদ কৰিছে। সব পট্টাৰ মাটি, মই পট্টাৰ মাটি ইয়াতে মোৰ আছে, ইয়াতে পট্টাৰ মাটি ভাঙি দিছে আৰু কাগজ পত্ৰ ইয়াতে সব আছে। এইবিলাক ফৰেষ্ট সজাই কেনে এইবিলাক ভাঙিছে। এইবিলাকতো ফৰেষ্টৰ মাটি নহয়, এইটো খাস মাটি আৰু পট্টা মাটি, একশনীয়া মাটি, এইবিলাক মাটি হয়। এইটো জইণ্ট ভেৰিফিকেশ্যন দিব বুলি কৈছিল, আজিলৈকে জইণ্ট ভেৰিফিকেশ্যন হোৱা নাই। এইটো মই শ্যাম ছাৰক আহ্বান জনাইছো, এই ৰেঞ্জাৰজন দুৰ্বোদত্ত তাক গ্ৰেপ্তাৰ কৰিব লাগে। বলপূৰ্বকভাৱে আমাৰ এই বান্দৰমাটা অঞ্চলত একশনীয়া মাটি, ফাইনেল মাটি আৰু খাস মাটি এইবিলাক ফৰেষ্ট সজাই কিনে ভাঙি দিছে বলপূৰ্বকভাৱে। আমি এই বিষয়ে গুৱাহাটী হাইকোৰ্টো কৰিছিলোঁ। হাইকোৰ্ট কৰাৰ পিছত হাইকোৰ্টৰ পৰা আমাক এছ টি অৰ্ডাৰ বিচাৰিছিলোঁ। এছ টি অৰ্ডাৰ আমাক দিয়া নাই, আমাক এটা অৰ্ডাৰ দিছিল। অৰ্ডাৰটোত লিখা আছিল যে আপোনালোকে কি খাস মাটিত সীমা লংঘন কৰিবলৈ বাধা দিছে আৰু ফৰেষ্ট যিখিনি সেইখিনি ভাঙা অৰ্ডাৰ দিছে। সেইমতে ৰেঞ্জাৰ ছাৰে মানা নাই। আমাৰ এইবিলাক মাটিৰ পট্টা আছে, ফাইনেল মাটিও আছে, একশনীয়া পট্টা আছে আৰু কিছুমান খাস আছে। একচুৱেলি এইবোৰ ফৰেষ্ট নহয়, ফৰেষ্টৰ ভিতৰত পেলাই বেআইনীভাৱে ভাঙিছে বলপূৰ্বকভাৱে। ইয়াত 50-60 বছৰৰ পৰা বসবাস কৰি আছে। ইয়াত পৰিয়াল মোটামুটি 200ৰো অধিক আছিল। চৰকাৰক আমি অনুৰোধ জনাওঁ যে চৰকাৰে এইটো ভেৰিফিকেশ্যন কৰিব লাগে, ভেৰিফিকেশ্যন কৰি পেলাই আমাক মাটিখিনি ঘূৰাই দিব লাগে। চাৰ্কুলাৰ পৰা জৰীপ, একশনীয়া পট্টা সব আছে, যিখিনি ডকুমেণ্ট থকাৰ দৰকাৰ সেইখিনি মাটিৰ ডকুমেণ্ট আছে। একচুৱেলি ফৰেষ্ট নহয়, তথাপি ভাঙি দিছে। আমি সেই বিষয়ে কৈ আছো যে ৰেঞ্জাৰ দুৰ্বোদত্তক শাস্তি দিব লাগে, তাক গ্ৰেপ্তাৰ কৰিব লাগে। বলপূৰ্বকভাৱে যিহেতু ভাঙিছে তাক তদন্তৰ আওতালৈ আনিব লাগে। আমি আগতে এইখিনি চাইছিলোঁ যে জইণ্ট ভেৰিফিকেশ্যন লাগে, জইণ্ট ভেৰিফিকেশ্যন কৰা নাই, একপক্ষীয়ভাৱে ভাঙিছে। টকা বিচাৰিছে, আমি শুনা পাইছোঁ ঘৰে ঘৰে 50,000কৈ টকা বিচাৰিছে। সিহঁতো দিব পৰা নাই, দুখীয়া মানুহ, নদীভংগ মানুহ ইয়াত বসবাস কৰি ক'ৰ পৰা দিব? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।